वेलकम बैक टू माई चैनल। আজি হৈছে 11th of January মানে 11 জানুৱাৰী আৰু আজি ৰাতিপুৱা উঠিলোঁ, উঠি পানী খালোঁ, ফ্ৰেছন আপ হ'লোঁ, হৈ এতিয়া ৰুম চুম ক্লিন কৰিলোঁ। আজি মোৰ মনটো অকণমান বেয়া বাৰু, সেইটো মই আপোনালোকক শেষলৈ জনাই আছোঁ। লগতে মোৰ আজি লগৰ এজনীও মানে মোৰ ৰুমত আহিব, তো তাৰে কাৰণে এতিয়া যাম চিকেন আনিব আৰু তাইকো লগতে লৈ আহিম। চ' ভিডিঅ'টো চাই থাকিব শেষলৈকে। এতিয়া ৰুমটো আৰু এবাৰ ক্লিন কৰিব লগা হ'ল, কাৰণ মোৰ চেণ্ডেলৰ তলত মানে ধূলি লাগি আছিল। এতিয়া তাড়াতাড়ি কৰি দিওঁ এইখিনি। এতিয়া আহিছোঁ চিকেন ল'ব আৰু চানমাৰীৰ এইখিনি জেগাতে চিকেনখিনি লওঁ মই। ইয়াত ইমান অসহ্য লাগে, মানে এইকেইদিন ব্ৰিজখন সম্পূৰ্ণকৈ হৈও অহা নাই আৰু ট্ৰেফিক কিবা কিবি ধূলি বালি পলিউশ্যন বহুত অসহ্য লাগে। কিন্তু এইখনতে যিহেতু মই লওঁ প্ৰত্যেকবাৰ, সেইকাৰণে ইয়াতে আহিছোঁ। এতিয়া আহিলোঁ বাছ ষ্টপৰ ফালে, আহি ইয়াতে কেকৰ দোকান এখনত পিচ কেক ল'লোঁ। পিচ কেক চাহৰ লগত খাই ভাল লাগে, তাইও ভাল পায় সেইকাৰণে ল'লোঁ। এতিয়া তাইক ৱেইট কৰি আছোঁ, তাই এইখিনিতে মোক ৰখিব কৈছিল। তো তাই এতিয়া ফাইনেলি আহিব আৰু মোক ফোন কৰিছে। তো মই ইয়াতে চব্জিও লৈ ল'লোঁ একেবাৰে যি লাগে। তাৰপিছত তাই আহিল, তাইক লৈ এতিয়া মই ৰুমলৈ গৈ আছোঁ। এতিয়া ভাবিছোঁ চিকেনখিনি মেৰিনেট কৰি থওঁ, গোটেইখিনি বস্তু মিক্স কৰি তাইৰ লগত কথাও পাতিব পাৰিম, চাহো বনাব পাৰিম। দেন চাহৰ লগত ব্ৰেড বাটাৰ পিনাটছ কেক আৰু ব্লেক টি বনালোঁ, লগতো ময়ো খাই ল'লোঁ। তাৰপিছত বহাই দিছোঁ এয়া পোলাও। আজি ভাবিলোঁ অলপ বেছি ভালকৈ তাইক মানে খোৱা যাওক আৰু, তো পোলাও বনালোঁ। ইফালে মেৰিনেটেড চিকেনখিনি হাফ এন আৱাৰমান পিছতে বহাই দিলোঁ। যিহেতু দিন ছুটি সেইকাৰণে সোনকালে বনাব আৰম্ভ কৰিলোঁ। ইফালে দাইল আছিল, দাইলখিনি বাৰু ইমান মই নাজানো আৰু খাওঁ নে নাখাওঁ, কাৰণ পোলাওৰ লগত আৰু চিকেন থাকিলে দাইল খোৱা নাযায়। তো ইয়াতে ধনিয়া পাত দিলোঁ, ধনিয়া পাত দিলে মানে বহুত ভাল লাগে খাই। উইণ্টাৰ ছিজনত ধনিয়া পাতৰ মানে খানাটো বেলেগ হৈ যায়। তো আমি এনেকৈ ইয়াতে তলতে খালোঁ, তাই ক'লে যে তলতে খাই ভাল লাগিব, তো তলতে দি দিলোঁ আৰু এনেকৈ দুয়ো খাব ওলালোঁ। লগতে তিয়ঁহ, পিঁয়াজ, আচাৰ এইবিলাক কাটি ল'লোঁ, লৈ দুয়ো খাব ওলাইছোঁ। এতিয়া বহুত এনজয় কৰিলোঁ আজি দিনটো। এই জাষ্ট তাই গ'ল, তাইক তলত নমাই থৈ আহিলোঁ, ভালদৰে তাই কেবত গুচি গ'ল। তো এতিয়া মোৰ কৰিব লগা একো নাই, তাই থাকোঁতেই ক্লিনিংখিনি কৰি ল'লোঁ গোটেইখিনি। এতিয়া জাষ্ট পঢ়িব লাগিব, কাৰণ আজি ৰাতিপুৱাৰ পৰা অলপো পঢ়া নাই, কাৰণ ৰাতিপুৱা উঠিয়ে মাৰ্কেট গৈছিলোঁ, তাইকো একেলগে লৈ আহিলোঁ। আহোঁতে আহি আৰু দিনটো দুয়ো কথা বতৰা পাতি খানা চানা বনাই, তো এতিয়া অকণমান ৰেষ্ট লওঁ, ৰেষ্ট লৈ পঢ়িব বহিম। আৰু তাইৰ লগত চাহো খালোঁ, একেলগে চাহ তাহ খাই তাইক বিদায় দিলোঁ। তো এতিয়া চাহখিনি খাই আৰু বেলেগ মোৰ কৰিব লগাও নাই। এতিয়া অকণমান দেৰিকৈ পঢ়িব বহিম, ফাৰ্ষ্ট অকণমান ৰেষ্ট লওঁ, ৰেষ্ট লৈ আপোনালোকক দেখাই আছোঁ কি কি কৰোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া বাজিছে প্ৰায় 11টা আৰু এতিয়া মই যেনে তেনে কৰি পঢ়াখিনি সামৰিলোঁ, কাৰণ ইচ্ছা নাই আজি, কিবা মন যোৱা নাই পঢ়িবৰ বাবে। আৰু মূৰটো খুব বিষাই আছে, কিয় বা গম নাপাওঁ, ঠাণ্ডাৰ কাৰণেও হ'ব পাৰে। খুব মূৰ বিষাই আছে, সেইকাৰণে ভাবিলোঁ যে সোনকালে শুই যাওঁ। এতিয়া স্কিন কেয়াৰটো কৰি সোনকালে শুই যাম। আৰু মই যে কৈছিলোঁ যে ৰাতিপুৱাৰ ভাগত যে মোৰ মনটো বেয়া বুলি, তো তাৰ কাৰণটো এইটোৱে যে মানে কোনো স্পেচিফিক কাৰণ নাই, মানে কি আৰু আমিতো সদায় দেখিয়ে আহিছোঁ ন, মানে মানুহবিলাকে কষ্ট কৰি ফল পাই আছে। তো এইদিনাখনে ADREৰ 3rd গ্ৰেড 4th গ্ৰেডৰ এপইণ্টমেণ্টটো দিছে। তো এইবিলাক দেখি মানে মোৰ অকণমান মনটো বেয়া, কাৰণ আমিতো সকলোৱে এক্সামবিলাক দিয়ে আছোঁ, কিন্তু ক্লিয়াৰ কৰিব পৰা নাই। কিন্তু আমাৰ মাজৰে আকৌ বহুতে ক্লিয়াৰ কৰি আছে কষ্ট কৰি পেলাই। তো সেইখিনি কষ্ট কিয় কৰিব পৰা নাই, বা সেইখিনি কিয় পোৱা নাই এতিয়ালৈকে, সেইটোৰ কাৰণে মনটো বেয়া লাগিছিল নিজৰ কাৰণে, যে কেতিয়া সক্ষম হ'ম সেইখিনি পাবৰ কাৰণে। সেইকাৰণে মই এটা মেছেজে দিব বিচাৰোঁ, মোৰ নিচিনাকৈ যিসকলে প্ৰিপাৰেশ্যন কৰি আছে। মোৰ বাৰু কমেণ্টতো বহুত মেছেজ আহি থাকে যে আমাৰ কমপ্লিট হোৱা নাই চিলেবাছ কিবা কিবি। চ' মোৰ দৰে যিখিনি আছে তেওঁলোকৰ কাৰণে মই এটা কথাই কওঁ যে চেষ্টা কৰি গৈ থাকোঁ, কষ্ট কৰি গৈ থাকোঁ। আৰু ইমান সোনকালেও নহয় কোনো বস্তু, কাৰণ পঢ়াত আমি টাইম দিব লাগিব। চিলেবাছবিলাক যিহেতু বহুত ভাষ্ট হয়, বহুত বহল হয়, তো তাত আমি টাইম দিব লাগিব। এবাৰত নহ'লেও দুবাৰত হ'লেওতো হ'ব। আৰু সঠিককৈ ভালকৈ জনাৰ পিছতহে আমি এটা এক্সাম দিব লাগে একচুৱেলি। আধা চিলেবাছ পঢ়ি এক্সাম দি কোনো লাভ নাই। গতিকে ভালদৰে পঢ়ি থাকক আৰু প্ৰিপেৰেশ্যন চলাই থাকক। তো নেক্সট ব্লগ এটাত আকৌ লগ পাম। এতিয়া মই শুই যাওঁ সোনকালে, স্কিন কেয়াৰটো কৰি।
যদি ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু নেক্সট এটা ভিডিঅ'ত আপোনালোকক লগ পাম চ' টিল দেন টেক কেয়াৰ এণ্ড বাই বাই